তেওঁলোকে ইমান ডাঙৰ এটা নৱৰত্ন কোম্পানী হৈ নিজৰ যত্ন ল'ব নোৱাৰে, ইয়াতকৈ আৰু লাজৰ কথা, তেওঁলোকৰ মিছমেনেজমেণ্টৰ কথা একো থাকিবই নোৱাৰে। তেওঁলোকৰ চেয়াৰমেন, তেওঁলোকৰ ইডি সকলোকে মই পত্ৰ লিখি জনোৱাৰ পিছতো তেওঁলোকৰ মুখেদি মাত ওলোৱা নাই। কিন্তু এই অঞ্চলৰ পৰা যিটো খনজ সম্পদ তেওঁলোকে আহৰণ কৰে, তাৰ মানুহখিনিক তেওঁলোকে আজি দিয়াত হেমাহি কৰিছে। যিটো 4 লাখ টকা NDRF অনুসৰি 5 লাখ টকা ৰাজ্যিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অনুদান, এইখিনিও কিন্তু এতিয়াও বহুতেই পোৱা নাই। মই সেই গতিকে এইখিনিও যাতে সকলোৰে বাবে পোৱাৰ ব্যৱস্থা কৰে সেইটো অনুৰোধ কৰিছোঁ। আৰু লগতে যিসকলৰ জীৱন জীৱিকা একেবাৰে নষ্ট হ'ল, তেওঁলোকৰ বাবে NDRFত কোনো স্কোপ নাই। কমাৰ্চিয়েল কাৰোবাৰ যদি চিলাই দোকান বেয়া হৈ গ'ল, কাৰোবাৰ যদি সাধাৰণ গেলামালৰ দোকান বেয়া হৈ গ'ল, কাৰোবাৰ ৱেল্ডিঙৰ দোকান বেয়া হৈ গ'ল, কাৰোবাৰ ই-ৰিক্সা বেয়া হৈ গ'ল, ক্ষুদ্ৰ চাহ খেতিয়কৰ সেই কমাৰ্চিয়েল ক্ৰপ নষ্ট হৈ গ'ল, এইবিলাকৰ কাৰণে কোনো অনুমোদন NDRF বা SDRFত নাই। এই গতিকেই মই মাননীয় মুখ্যমন্ত্ৰী, মাননীয় প্ৰধানমন্ত্ৰীক এই উপত্যকাত হোৱা ক্ষতিৰ বাবে বিশেষ পেকেজৰ দাবী কৰিছিলোঁ, যাতে সেই সকলো মানুহৰে জীৱন জীৱিকা আকৌ আৰম্ভ কৰিবলৈ প্ৰশাসনে এটা সুব্যৱস্থা কৰি দিব পাৰে। আৰু মই অন্যান্য যিবিলাক কৰ্পৰেট CSR কোম্পানী আছে, আমাৰ নাজিৰাতে থকা ONGC তেওঁলোকৰ অতি পুতৌজনক মই ক'ম যে তেখেতসকলে চৰকাৰক ক'ব নাপায়, এটা কিজানি অসাংবিধানিক শব্দ বুলিয়ে ক'ব, তেল মাৰিবলৈ চৰকাৰী স্কুলকেইখন ভাল কৰিবলৈ পইচা যোগান ধৰিছে, যি সময়ত SDRFত তাৰ কাৰণেও কিজানি ব্যৱস্থা আছে। কিন্তু সাধাৰণ মানুহৰ জীৱন চলাই নিবলৈ কিবা ৰিহেবিলিটেশ্যনৰ কাৰণে তেওঁলোকে একো এটা ঘোষণা কৰা নাই। তেওঁলোকে এনেই মই দেখোঁ কেতিয়াবা তেওঁলোকৰ মহিলা সমিতিখনক চিলাই মেচিন 200 দি দিয়ে, কিবা দি দিয়ে। এই বিপদৰ সময়ত এমাহ পিছতো মই তেওঁলোকৰ চেয়াৰমেন, তেওঁলোকৰ ইডি সকলোকে মই পত্ৰ লিখি জনোৱাৰ পিছতো তেওঁলোকৰ মুখেদি মাত ওলোৱা নাই যে আমি কাৰোবাক চিলাই মেচিন দিম, কাৰোবাক ৱেল্ডাৰ মেচিন দিম। যি গাঁৱৰ এটা নিবনুৱা যুৱকে এখন গাহৰি পাম খুলিছিলে, তেওঁক 10টা গাহৰি দি পুনৰ সংস্থাপন কৰিম, এনেকুৱা মুখেদি মাত নোলিওৱাটো আমাৰ কাৰণে বৰ দুখ আৰু লজ্জাৰ বিষয়। আৰু মই জনগণক অকণমান উৎসাহিত কৰিম ONGCৰ পৰা এনেকুৱা স্কিম দাবী কৰিবলৈ। তেওঁলোকে 40 কোটি দিছে বুলি কৈছে, কাক দিছে মই নাজানো, কিন্তু আমাৰ বিশেষকৈ উজনিত তেওঁলোকৰ হেডকোৱাৰ্টাৰ, তেওঁলোকে ইয়াৰ পইচা PM কেয়াৰ্ছত দিয়ে, তেওঁলোকে ইয়াৰ পইচা গুৱাহাটীত খেল হ'বলৈ দিয়ে, ষ্টেডিয়াম হ'বলৈ দিয়ে, দিল্লীত দিয়ে। কিন্তু এই অঞ্চলৰ পৰা যিটো খনজ সম্পদ তেওঁলোকে আহৰণ কৰে, তাৰ মানুহখিনিক তেওঁলোকে আজি দিয়াত হেমাহি কৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা নাই। তেওঁলোকে নিজৰ মানে প্ৰটেক্টেড এৰিয়াত থাকে, তেওঁলোকে সাধাৰণ ল'ৰা ছোৱালী স্কুলৰ পৰা আনিব গ'লেও তাত থকা চিকিউৰিটি দিগদাৰ কৰে, আৰু সেইকাৰণে কোনোবাই কৈছে যে তেওঁলোকৰো অৱস্থা বেয়া আছিল। তেওঁলোকে ইমান ডাঙৰ এটা নৱৰত্ন কোম্পানী হৈ নিজৰ যত্ন ল'ব নোৱাৰে, ইয়াতকৈ আৰু লাজৰ কথা, তেওঁলোকৰ মিছমেনেজমেণ্টৰ কথা একো থাকিবই নোৱাৰে।